বোৱাৰী এইবোৰ কিয় কাম কৰিছা তুমি? একো নাই মা, এইবোৰ কাম কৰা অভ্যাস আছে মোৰ। হ'লেও নবোৱাৰী এইবোৰ কাম কৰিলে ভাল নেদেখে নহয়। এই কাম কৰা মানুহ এজনী আছে, তাই আহিব, তুমি থোৱা এইবোৰ। হ'ব বাৰু মা, কিন্তু এইডোখৰে আছে, একেবাৰে সাৰি লওঁ মই। কৰিবা কৰিবা, দুদিনমানৰ পাছত কৰিবা। এতিয়া এইফালে আহাচোন, মোৰ কথাটো শুনাহি। কি মা? এই আজিৰ পৰা মই তোমাক এটা দায়িত্ব দিছোঁ বুজিছা। দায়িত্ব? এই আমাৰ সোণটোৱে এই ৰাতিপুৱাই শুই উঠি এই বিচনাতে মুখ নোধোৱাকৈ একাপ লাল চাহ খায়। এই দায়িত্বটো আজিৰ পৰা মই তোমাক দিলোঁ। মুখ নোধোৱাকৈ বিচনাতে? মুখ নোধোৱাকৈ বিচনাতে। এই তুমি যোৱা, চাহকাপ বনোৱাগৈ, এই বাকী কামবোৰ কাম কৰা মানুহজনীয়ে কৰিবহি। ঠিক আছে মা, হ'ব। আৰে তুমি উঠিলাই যে? উঠিলো। কিয় উঠিব নালাগিছিলে নি? মানে মায়ে কৈছিলে যে কি তুমি উঠাৰ আগতে মানে বিচনাত থাকোঁতে তুমি একাপ লাল চাহ খোৱা। আচ্ছা, তাৰ মানে মায়ে মোক কালিয়ে লাষ্ট চাহ দিলে বিচনাত আহি। আজিৰ পৰা এই দায়িত্বটো তোমাক দিলে। আচ্ছা, এতিয়া বুজি পাইছো মই। কিন্তু আজি সোনকালে উঠিলা যে? আজি সোনকালে উঠিলো। আজি ঘপককৈ তেওঁলৈ মনত পৰি গ'ল। আজি এমাহ হ'ল ন। মানে কালে মনত পৰি গ'ল? যাৰ গান শুনি আমি সৰুৰ পৰা ডাঙৰ, সুখ দুখ সকলোতে আমি যাৰ গান শুনো, যাৰ প্ৰগ্ৰেম চাবৰ কাৰণে আমি গোটেইবোৰ ল'ৰা পাগল হৈ থাকোঁ। বতাহ বৰষুণকো নেওচি যাৰ প্ৰগ্ৰেম আমি চাবলৈ যাওঁ। আমাৰ অসমৰ ৰজা, আমাৰ অসমৰ সম্পদ, জুবিন দা। জুবিন দা। আজি 19 তাৰিখ। সঁচাকে আজি এমাহেই হৈ গ'ল। আমাৰ জুবিন দাই ন্যায় পাবনে? আমি তেওঁক ন্যায় দিব পাৰিমনে? আমি গম পামনে সেইদিনা 19 তাৰিখৰ দিনা আচলতে ছিংগাপুৰত হৈছিলে কি? তেওঁ আমাৰ মাজৰ পৰা নোহোৱাৰ কাৰণ কি? আমি গম পামনে বাৰু? তাকেও, জুবিন দাই ন্যায় পাবনে নে সকলোবোৰ এনেকৈ নোহোৱা হৈ যাব? তাকেহে গৰিমাবোৰ মুখলৈ চালে বেয়াই লাগে। তেওঁ ইমান সোনকালে তেওঁ মৰমৰ গল্ডিক হেৰুৱালে। তাকে, মৃত্যু এতিয়া সহজ। বাৰু হ'ব দিয়া, চাহকাপ খাই লওঁ দিয়া। আৰু শুনা, আমিতো আজি জুবিন ক্ষেত্ৰলৈ যাব নোৱাৰোঁ। গতিকে আমি ঘৰতে থাকি তেওঁ ভাল পোৱা কামবোৰ কৰিম। তেওঁ ভাল পোৱা নাহৰ পুলি আনি ৰুম আৰু বৃদ্ধা। ঠিক আছে। ৰ'বাচোন, আজি চাহ কোনে বনালে? মই বনাইছিলোঁ। কিয়, বেয়া হৈছে নেকি? নাই, মই সোনকালে ডায়েবেটিছ হ'ব যেন পাইছোঁ।